Hello, welcome to Okhma Digital. আজি আমি এইটো ভিডিওত আমাৰ গ্ৰামাৰ সেকশনৰ যি পাৰ্ট অফ স্পিচ আছে পাৰ্ট অফ স্পিচ জিলা নেকি নাউন প্ৰনাউন ভাৰ্ব এডভাৰ্ব এডজেক্টিভ এবিলাক ওপৰত আজি আমি এইটো ভিডিওত আলোচনা কৰিম আমি যেহেতুকে আমাৰ ভিডিও আমাৰ যেটো আমাৰ অসমীয়া ডিজিটেল হয় তাত আমি কি কৰো ক্লাস 6 ৰ পৰা ক্লাস 12 ফলে ইংলিশ বা আন সাবজেক্ট ওপৰত যেটো আলোচনা কৰি গৈ আছো আজি ক্লাস 6 ৰ তোমালোকৰ যেটো তোমালোক ফাৰ্স্ট লেসন আছিল আফটাৰনুন অন এ হিল তাই তোমালোকৰ যিবিলাক শোধনৰ প্ৰশ্ন আছিল তাত আসলে তোমালোক আমাৰ গ্ৰামাৰ সেকশনৰ যেটা নাউন প্ৰনাউন এডজেক্টিভ ওপৰত তোমালোক প্ৰশ্ন দিছিলে আৰু তাত আমি যেতিয়া কোৱেশ্চন এবিলাক কৈছিল তেতিয়া কৈছিল যে আমি যেহেতুকে হে আমাৰ কোৱেশ্চন এনসাৰ ভিডিওত হেবি আলোচনা কৰিলে বহুত দিহলিয়া হৈ যায় বা আমি অসুবিধা হয় গতিকে আমি বেলেগকৈ ভিডিও বিলাকত এই মানে তোমালোকৰ যে নাউন প্ৰনাউন আছে ভাৰ্ব এডজেক্টিভ আছে হেবিলাকৰ ওপৰত আমি আলোচনা কৰিম বুলি কোৱা আছিল গতিকে আজি আমি এইটো ভিডিওত এই সকলো বিলাক পাৰ্ট অফ স্পিচ আছে যেটা 8টা পাৰ্ট অফ স্পিচ আছে তোমালোকৰ কি কি আছে নাউন প্ৰনাউন ভাৰ্ব এডজেক্টিভ এডভাৰ্ব প্ৰিপজিশন কনজাংশন আৰু ইন্টাৰজেকশন এই 8টা যে পাৰ্ট অফ স্পিচ আছে এই সকলো বিলাকৰ ওপৰত আজি আমি সুন্দৰকৈ আলোচনা কৰিম আৰু কি হয় আমাৰ যেহেতু গ্ৰামাৰ সেকশনৰ প্ৰতিটো বিষয়ে আমাৰ প্ৰতিটো পাৰ্টে আমাৰ এতিয়ালৈকে বিনা তলৰ ক্লাছৰ পৰা ওপৰৰ ক্লাছলৈকে বা ইন্টাৰভিউ যেটো কম্পিটিটিভ এক্সামলৈকে আমাৰ কি হয় এইবিলাক লগাই হয় আমি জানিবলগীয়া হবে তাৰ পৰা প্ৰশ্ন আহি যায় গতিকে এইবিলাক আমি জানিবলৈ কথা গতিকে কোনো ক্লাছ বুলি কথা নাই মানে যিকোনো ক্লাছৰ থাকিব পৰা যদি কবা ডাউট আছে তেতিয়াহলে ভিডিওটো চাব পৰা আমি এইটো ভিডিওত সুন্দৰকৈ নাউননো কি হয় প্ৰনাউননো কি হয় বা এডজেক্টিভ এডভাৰ্ব কি হয় হেবিলাকৰ ওপৰত আমি সুন্দৰকৈ আলোচনা কৰি যাম বাৰু এতিয়া কি আছে পাৰ্ট অফ স্পিচ মানে কি হয় পাৰ্ট অফ স্পিচ পাৰ্ট মানে কি হয় পাৰ্ট মানে এটা অংশ স্পিচ মানে কি হল এটা স্পিচ বা বক্তৃতা বা আমি কলো বক্তব্য সাপোজ আমি এটা বাক্য লৈ লৈছো আমি কিবা এটা বাক্য কলো কিবা এটা বাক্য লৈ লৈছে ৰাম ইজ এ গুড বয় এটো এটা স্পিচ বা এটা সেন্টেন্স হয় এই সেন্টেন্সত প্ৰতিটো এটা ওয়ার্ড ভালেকিটা ওয়ার্ড আছে কেটা ওয়ার্ড আছে বহুটা ওয়ার্ড আছে আৰু প্ৰতিটো ওয়ার্ডকে এটা ভাগত মানে নামাকৰণ কৰিছে এই ৰাম যেটো হয় ৰামটো এটা নাউন হয় ইজ এটো এটা ভার্ব হয় বা হেল্পিং ভার্ব হয় এ এটো ডিটারমিনার হৈ পৰা তাৰ পিছত আহিলে গুড টো এটা এডজেক্টিভ হয় বয় এটা কো নাউন হয় এনেকৈ এটা বাক্যৰ বিভিন্ন ভাগত এইবিলাক মানে কি হয় বিভক্ত হৈ আছে নাউন প্ৰনাউন হিচাপে গতিকে এইবিলাক যে আমি ভালকৈ জানি লও তেতিয়াহে আমি বাক্যৰ গাঁথনিবিলাক বা বাক্যটাৰ আমি যেতিয়া লিখো বা আমি যেটা কারেক্ট সেন্টেন্স কৰিবলৈ আহে বা ভালকৈ আমি বাক্যটো এৰৰ সেন্টেন্স হৈ থাকে তেবিলাকত আমি কি হয় এইবিলাক জানি ললে সুন্দৰকৈ আমি বাক্যবিলাক কারেক্ট কৰি লিখিব পাৰো এটা কি হয় এটা পৰিটো ভাগৰ এটা নাম দিছে আৰু কিয় নাম দিছে হেবিলাকৰ বিষয়ত আমি জানি লও তাৰপিছত প্ৰথমতে চোৱা নাউন কি কৈছে নাউন এটা নাউননো কি হয় নাউন মানে আছে যিবিলাক আমাৰ নামবাচক শব্দ আমি ক'বলৈ গ'লে যিবিলাক শব্দই বা যিবিলাক নাম বুজোৱা শব্দ আমি যে নাম বুজোৱা হলে যি আমাৰ চাৰিওফালে বিভিন্ন বস্তু আছে বিভিন্ন জীৱ মানে লিভিং নন লিভিং মানে কি কবা নিৰ্জীৱ জীৱ সকলো ধৰণৰ বস্তু আছে প্ৰত্যেক বস্তু আমি এগুলা নাম দি মাতো হয়নে গতিকে সেই নাম বুজোৱা প্ৰত্যেকটো যিবিলাককে আমি চুই চাব পাৰো কি কবা টাচ কৰিব পাৰো যিবিলাক আমি চকুৰে দেখা পাওঁ উই ক্যান সি আবান যিবিলাক আমি ফিল অনুভৱ কৰিব পাৰো সেই সকলো বিলাকৰ আমি নাম দিছো আৰু সেই সকলো বস্তুকে কি যিবিলাক আমি নাম দি মাতো বা নাম বুজোৱা যিবিলাক শব্দ আছে হেবিলাক কি বুলি কোৱা হয় নাউন বুলি কোৱা হৈছে সাপোজ এতিয়া আমি কি বলা হ'ব নাম বুজোৱা নাম ৰাম এটা ৰাম যি ললো ৰাম সীতা বা যিকোনো মানুহৰ নাম হ'ব পাৰে ৰাম সীতা বা যিকোনো ঠাইৰ নাম আসাম বা ইণ্ডিয়া যিকোনো ঠাইৰ নাম পাহাৰ পৰ্বতৰ নাম নদীৰ নাম যিবিলাক নেকি এখন নাম বুজোৱা শব্দ আছে যিবিলাক এটা নাম দি মাতো হে সকলো বিলাক লিভিং নন লিভিং যিবিলাক বস্তু আমাৰ সাউন্ডিংৰ আছে কৈছনে চাৰিওফালে থকা যিবিলাক বস্তু আমি নাম দি মাতো হেবিলাক প্ৰতিটো শব্দকে কি হবে এটা নাউন হয় ৰামটো এটা কি হয় তেহলে নাউন হয় বয় লৰা বুলি কোন লৰা এটা লৰা বা ছোৱালী যেনেকৈ নাম দি মাতো গতিকে হেবিলাক প্ৰতিটো নাম বুজোৱা প্ৰতিটো শব্দ কি হয় তেহলে একোটা নাউন হয় আৰু নাউনৰ বিভিন্ন ভাগ আছে যেনে প্ৰপাৰ নাউন কমন নাউন বা কমন নাউন কাউন্টেবল নাউন আনকাউন্টেবল এক্সট্ৰেক্ট নাউন এনেকৈ বিভিন্ন ভাগ আছে হেবিলাকৰ ওপৰত আমি যেহেতুকে এইবিলাক প্ৰতিটো ভাগৰ ওপৰত ডিটেইলছত আমি আলোচনা কৰিবলৈ বহুত আছে গতিকে আমি এইটো বিষয়ত আমি কি কৰিম প্ৰত্যেকটো ভাৱনো কি হয় আমি থুলমূল কৰি বা আমি ভালকৈ জানি লওঁ যে প্ৰতিটো ভাগৰ আতৰে কোনবিলাক ওয়াৰ্ডক নাউন বুলি ক'ব পাৰো কোনবিলাক এডজেক্টিভ বুলি ক'ব পাৰো হেয়াৰ ওপৰতে আজি আমি এইটো থুলমূলকৈ আমি এজ এ হোল গোটেইখিনি জানিবলৈ চেষ্টা কৰিম ঠিক আছে এটা গম পালো কি যিবিলাক নাম বুজোৱা শব্দ হেবিলাককে কি বুলি কোৱা হয় তেতিয়াহলে নাউন বুলি কোৱা হয় এটা নাউন বুলি কোৱা হয় ঠিক আছে নাউনটো আমি কি কাৰণে জানিব লাগে নাউন আমি প্ৰশ্ন হ'ব পাৰে না নাউন যিয়ে হওক আমি বাক্য এটা লিখিলো বাক্যটো জানিলেতো হৈ গ'ল বাকি
নাউন হওক প্ৰনাউন হওক ভাৰ্ব হওক আমাৰ কোনো প্ৰয়োজন নাই আমি দেখোন বাক্য এটা পঢ়িও পাৰিমে বা লিখিও পাৰিমে এনেকুৱা নহয় কিন্তু কেতিয়া কি হয় আমি যেতিয়া এটা নাউন হয় তাৰ আগত আকৌ এডজেক্টিভ বহে বা কিছুমান ভাৰ্ব বহে ভাৰ্বত আকৌ কেনেকুৱাকৈ বহাব সেইবিলাক ওপৰত মানে এটা সেন্টেন্স মেকিং হেতু যেতিয়া আমি বাক্য এটা সুন্দৰকৈ আমি লিখিবলৈ যাম তেতিয়া হলে কি এই প্ৰত্যেকটো ভাগে আমি সুন্দৰকৈ জানিলটো খুব প্ৰয়োজন হয় পিছত আমি হেবিলাক গম পাই গৈ থাকিম এটা তাতে গম পালো কি প্ৰথমতে কি গম পালো নাউন মানে যিবিলাক নাম বুজোৱা শব্দ হ'ব সেইবিলাকে হৈছে নাউন গম পালা এতিয়া তাৰ ভিতৰত প্ৰনাউন এটা কি হয় নেক্সট কি আহিলে সৰি প্ৰনাউন প্ৰনাউন আহিলে প্ৰনাউন প্ৰনাউন কি হয় এতিয়া তেতিয়াহলে প্ৰনাউন হৈছে যিবিলাক ওয়ার্ড যিবিলাক শব্দ আমি নাউনৰ ঠাইত ব্যৱহাৰ কৰো মানে এটা যে আমি ৰাম বুলি কলো ৰাম বা সীতা যিকোনো হক বা যিকোনো আসাম বাকি এইবিলাক নাউন হয় নাম বুজা এই নাউনৰ হলনি নাউৰ ঠাইতে ৰাম ইজ কামিং ৰাম ইজ গোইং ৰাম ইজ প্লেইং ৰাম ইজ স্লিপিং ৰাম ইজ ইটিং বা এনেকুৱা ধৰণৰ আমি ৰামটো কৈ বা ৰামৰ ঠাইত যেতিয়া আমি ৰাম 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 নকৈ তাৰ হলনি আমি কি লিখিব পাৰো হি ইজ প্লেইং হি ইজ স্লিপিং হি ইজ ৰাইটিং হি ইজ ৰিডিং বা এনেকৈ যেতিয়া ৰামৰ হলনি আমি কি ব্যৱহাৰ কৰিলো হি ব্যৱহাৰ কৰিলো ন হি ব্যৱহাৰ কৰিলো সীতা হলনি সি ব্যৱহাৰ কৰো আমি তেনেকৈ আসাম বা যিকোনো এইবিলাক ঠাইৰ নাম হলনি ঈদ এনেকৈ কিবা ঠাই অনুসৰি এনেকৈ আমি কিবা এইবিলাক শব্দ ব্যৱহাৰ কৰো যেনেকৈ ইট দিস ডেট ডে এনেকৈ যিবিলাক আমি কি এইবিলাক যিবিলাক শব্দ আমি নহলে কি হিম হার এনেকৈ যিবিলাক শব্দ নেকি আমি নাউনৰ হলনি ব্যৱহাৰ কৰো সেই শব্দবিলাক কি বুলি কোৱা হয় প্ৰনাউন বুলি কোৱা হয় বুজি পাইছানে কি বুলি কৈছো যে যিবিলাক শব্দ নেকি নাম বুজোৱা শব্দবিলাক হল নাউন আৰু নাম বুজোৱা শব্দ হলনি আমি সেই কিবা নামটো নলৈ তাৰ হলনি বেলেগ নাম দি আমি যেতিয়া মাতিম তেতিয়া হলে সেইবিলাক কি কোৱা হ'ব প্ৰনাউন বুলি কোৱা হ'ব ঠিক আছে এটা তাৰ পিছত আহিলে কি ভাৰ্ব কি হয় এটা তাৰ পিছত আহিলে ভাৰ্ব মানে আমি অসমীয়াত কি বুলি কোৱা হয় অসমীয়াত ক্ৰিয়া যেটো ক্ৰিয়া মানে কোনটা কাম কৰা বা হৈ যোৱা আমি অসমীয়াত মানে কোনে কোনটা কাম কৰা কোনটা কাম কৰিলে কিবা কাম একচন কোনবা কিন্তু একচন হৈ আছে বা হৈ গৈছে বা কৰিলে নকৰিলে তেনেকুৱা এটা একচন যিবিলাক একচন বুজোৱা শব্দ হয় যিবিলাক সেইবিলাক কি হয় ভাৰ্ব বুলি কোৱা হয় এটা কি কৈছো যিবিলাক শব্দই কোনো এটা কাম কৰা হোৱা বা হৈ থকা কৰি থকা তেনেকুৱা বুজায় যে একচন কিবা এটা একচন হৈ থকা বুজায় সেইবিলাক শব্দ কি হ'ব ভাৰ্ব হ'ব যেনেকৈ গো যোৱা বা একচন কৈছে কাম এনেকৈ স্পিক কোৱা কিবা এটা কোৱা আৰু ৰিড পঢ়া এনেকৈ যিবিলাক শব্দ নেকি কি হয় কোনটা কাম হোৱা বা হৈ থকা বুজায় বা কোনো একচন কৰি থকা বুজায় সেইবিলাক কি হ'ব কি বুলি কৈছে সেইবিলাক ৱৰ্ডে হৈছে ভাৰ্ব হয় গতিকে গম পাইছানে আৰু ভাৰ্ব এইবিলাক আমি খুব জনা দৰকাৰ যেতিয়া আমি ভাৰ্বটো কোনটো ভাৰ্ব হয় বুজি নাপাওঁ তেতিয়াহ'লে আমি বাক্য এটা যে আমি যেতিয়া কাৰেক্ট টেন্স আমি সাধাৰণ উদাহৰণ চলিছো আমি টেন্স কাৰেক্ট কৰিব কাৰেক্ট টেন্সৰ কাৰণে প্ৰশ্ন আহিব বা এটা টেন্স কিবা বাক্য এটাত এৰৰ আছে সেই এৰৰটো আমাক ৰাইট শুদ্ধ কৰিবলৈ দিয়ে কাৰেক্ট কৰিবলৈ দিয়ে তেনেকৈ যদি আমি কৰিবলৈ দিয়া হয় তেতিয়াহ'লে আমি এটা বাক্য যেতিয়া লিখি থাকো তেতিয়াহ'লে তাৰ পেটাৰ্ণবিলাক আমি গম পাওঁ এনেকৈ হ'ব যে টেন্সৰ ক্ষেত্ৰত যেতিয়াকৈ টেন্সৰ যদি আমি ভাৰ্বটো ভালকৈ বুজি নাপাওঁ তেতিয়াহ'লে কি হ'ব আমি ক'তনো পাষ্ট টেন্স ব্যৱহাৰ কৰিবলৈ অতীত কালত যাব লাগিব ক'ত প্ৰেজেন্টত থাকিব লাগিব এইবিলাক মানে আমি তেতিয়াহ'লে কৰিব নোৱাৰিম মানে গতিকে কিবিলাক কৈছে যিবিলাক শব্দই কোনটা কাম হৈ থকা বুজায় কৰা বুজায় বা একচন যিকোনো এটা একচন হৈ থকা বুজায় এইবিলাক গো যোৱা কাম আহা স্পিক কোৱা ৰিড পঢ়া বা যিকোনো ডেন্স নাচা এইবিলাক যেনেকুৱা ধৰণৰ এইবিলাক শব্দবিলাক যিবিলাকে একচন কৰা বুজায় বা হোৱা বুজায় সেইবিলাকে হৈছে কি ভাৰ্ব বুলি হয় কৈছে যেনেকৈ আৰু এটা এম ইজ আৰ ইয়াত ভাৰ্বৰ লগতে এম ইজ আৰ এইবিলাকো ভাৰ্ব হয় এইবিলাক কি হয় হেল্পিং ভাৰ্ব বুলি কোৱা হয় এই ভাৰ্বক সহায় কৰে এইকাৰণে এইকেইটা ভাৰ্ব হয় কিন্তু এটা হেল্পিং ভাৰ্ব বা বি ভাৰ্ব বুলি কোৱা হয় আমি গম পাইছো টেন্সৰ গতিকে এটা কৈছে যিবিলাক ৱৰ্ড হয় যিবিলাকে কোনো এটা কাম কৰা হোৱা বুজায় একচন বুজায় সেইবিলাকে হৈছে কি ভাৰ্ব ঠিক আছে এটা নেক্সট আহিলে এতিয়া এডজেক্টিভ the adjective কোনবিলাক হয় যিবিলাক শব্দই যিবিলাক ৱৰ্ড আমি নাউনৰ এই নাউন যি আমি কৈছো আমাৰ নাম বুজা শব্দবিলাক নাউনৰ দেখোৱা এইবিলাক প্ৰতিটো ৰিলেটেড হৈ থাকে এটা ল এটা আমি যদি ভালকৈ জানো তেতিয়াহ'লে আমি বাক্যটা গঠন বা বাক্যটো আমি
চিনি পোৱাত আমাৰ অসুবিধা হৈ যায় গতিকে এটা নাউন যিবিলাক শব্দই নাউনৰ গুণ নাউনৰ বিষয় নাউনৰ গুণ বা নাউনৰ বিশেষত্ব মানে কি স্পেশালিষ্ট কি হয় নাউনৰ গুণ কি আছে এইবিলাকে নাউনৰ বিষয় যিবিলাক শব্দই নাউনৰ বিষয় গুণ বা তাৰ বিশেষত্ব কি সেইবিলাকৰ বিষয়ে কয় সেইবিলাক হৈছে এডজেক্টিভ এটা উদাহৰণস্বৰূপে আমি ল'ব পাৰোঁ সাপোজ এটা ল'ৰা হয় বা এজনী ছোৱালী এটা ল'ৰা হয় এই ল'ৰাটো এটা কি এই ল'ৰাটো কি হয় গুড বয় নে বেড বয় গুড নে বেড গুণ ইয়াৰ বিষয়ে কৈছে নাউন এই ল'ৰাটোত বয়টোৰ কিবা ৰাম চাম কিবা নাম দি ল'লো যি হওক লাগিলে এই ল'ৰাটো হয় এই ল'ৰাটো এটা গুড বয় নে বেড বয় নাউনৰ বিষয়ে কৈছে না তাৰ কোৱালিটি বা তাৰ বিশেষত্ব বা তাৰ গুণৰ বিষয়ে কৈছে গুণৰ বিষয়ে তাৰপৰা ল'ৰাটো কি হয় ল'ৰাটো বহুত স্মাৰ্ট হয় নাউন ৰাম ইজ ইণ্টেলিজেণ্ট ৰাম স্মাৰ্ট হয় ইণ্টেলিজেণ্ট হয় ব্ৰেভ হয় খুব সাহসী ব্ৰেভ বা যি হওক কাৱাৰ্ড হ'ব পাৰে ব্ৰেভ ৰাম হৈছে গুড বয় বেড স্মাৰ্ট হয় তাৰপিছত দেখিব পৰা শাৰ্প হয় খুব শাৰ্প পঢ়াত খুব কি হয় শাৰ্প চোকা হয় এনেকৈ নাউন এইটো নাউনৰ বিষয় এই ল'ৰাটোকে নাউন হয় এটা এই নাউনৰ বিষয়ে যে আমি নাউনৰ গুণবিলাক ইয়াৰ বিষয়ে যে গুণবিলাক বা ইয়াৰ বিশেষত্বৰ বিষয়ে যিবিলাক শব্দ ব্যৱহাৰ হয় সেইবিলাক কি হৈছে কি এডজেক্টিভ মানে অসমীয়াত আমি বিশেষণ বুলি কয় বিশেষণ যেনেকৈ বিশেষণ গতিকে ইয়াৰ বিশেষত্ববিলাক নাউনৰ বিষয়ে নাউনৰ গুণৰ বিষয়ে বা নাউনৰ বিশেষত্ববিলাক কয় সেইবিলাক শব্দ হৈছে কি এডজেক্টিভ মানে সদায় আৰু নাউন কি হয় তোমাৰ চাবা এডজেক্টিভটো সদায় কৰিব ক'ত বহিব নাউনৰ আগত বহিব নাউনৰ আগত সদায় এডজেক্টিভ বহিব গম পাইছানে এডজেক্টিভ সদায় নাউনৰ আগত বহিব আৰু এডজেক্টিভ কোনবিলাক শব্দ হয় যিবিলাক শব্দই নেকি নাউনৰ গুণ বা নাউনৰ বিষয়ে নাউনৰ বিশেষত্বৰ বিষয়ে কয় সেইবিলাকে হৈছে কি হয় এডজেক্টিভ হয় এটা চোৱা নাউন যদি আমি চিনি নাপালোহেঁতেন নাউন আমি কোন এডজেক্টিভ বহাম বা এডজেক্টিভ কোনটো হয় নাউন কোনটো হয় সেইবিলাক বিষয়ে আমি যদি ভালকৈ আমি জানি লওঁ তেতিয়াহ'লে বাক্যত আমি কৈছোঁ প্ৰতিটো বাক্যত আমি চিনি পাবলৈ বা বাক্যৰ গঠন সম্পৰ্কে আমি জনাটো আগে জানিবলৈ আমাৰ অসুবিধা হয় গতিকে এইবিলাক জনাটো খুব দৰকাৰী হয় পিছলৈকে তোমালোকে এতিয়া যদি কোনোবা তলৰ ক্লাছত চাই তেতিয়াহ'লে কি হয় ওপৰলৈকে তোমালোকক লাগিব আৰু ওপৰ ক্লাছত যদি কাৰোবাৰ ক্লিয়াৰ হয় তেতিয়াহ'লে এইবিলাক ক্লিয়াৰ হোৱাটো খুব প্ৰয়োজন হয় তাৰপিছত আহে তোমাৰ এডভাৰ্ব আৰু কি আহিলে এডভাৰ্ব আমি কি পালোঁ এডজেক্টিভ গম পালোঁ এডজেক্টিভ নাউনৰ গুণৰ বিষয়ে কোৱা সেইটো হৈছে কি হয় এডজেক্টিভ হয় এতিয়া এডভাৰ্ব কোনবিলাক হয় এডভাৰ্ব হৈছে সেইবিলাক শব্দ যিবিলাকে নেকি তোমাৰ যিবিলাক নেকি ভাৰ্বৰ বা এডজেক্টিভৰ ভাৰ্ব কি বুলি কৈছোঁ যিবিলাক নেকি শব্দই কোনো কাৰ্য হৈ থকা বুজা নহয় আমি ভাৰ্ব শব্দ পাইছিলোঁ যিবিলাকে ভাৰ্বৰ বিশেষত্ব বুজায় মানে ভাৰ্বৰ বিশেষত্বৰ বিষয়ে কয় ভাৰ্বৰ বিষয়ে কয় বা এডজেক্টিভৰ মানে বিশেষত্বৰ বিষয়ে কয় এটা কি পালোঁ এটা ভাৰ্বৰ বিষয়ে আৰু এডজেক্ট দুইটাৰ ভাৰ্বৰ বিশেষত্বৰ বিষয়ে ক'ব আৰু এডজেক্টিভৰ বিশেষত্বৰ বিষয়ে যিবিলাক ৱৰ্ডে কয় যেনেকৈ আমি কি ক'লোঁ নাউনৰ বিশেষত্বৰ বিষয়ে বা নাউনৰ গুণৰ বিষয়ে কোনে কয় এডজেক্টিভে কয় এইবিলাক এডজেক্টিভ বুলি কয় আৰু যিবিলাক শব্দ নেকি ভাৰ্বৰ বা এডজেক্টিভৰ বিশেষত্বৰ বিষয়ে যিবিলাক শব্দই বৰ্ণনা কৰে সেইবিলাকে হৈছে কি হয় এডভাৰ্ব এইটো হৈছে এডভাৰ্ব নাউনৰ বিশেষত্বৰ বিষয়ে নাউনৰ গুণ গাব হয়তো নাউনৰ বিশেষত্বৰ ভাৰ্বটোনো কি হয় ভাৰ্বৰ বিষয়ে এই এডভাৰ্বে ক'ব এডজেক্টিভ আৰু লগতে এডজেক্টিভৰ বিষয়ে আমি এতিয়া আমি ইয়াত উদাহৰণ ল'ব পাৰোঁ সাপোজ শ্ল'লি গ্ৰেজুৱেলি clearly honestly এনেকৈ যিবিলাক নেকি লিলি শব্দ আমি শ্ল'লি লাহে লাহে গ্ৰেজুৱেলি লাহে লাহে ক্লিয়াৰলি অনেষ্টলি এইবিলাক যিবিলাক শব্দ আছে নহয় এইবিলাক শব্দকে কি বুলি কোৱা হয় কৈছে এইবিলাক হৈছে কি তোমালোকৰ এডভাৰ্বৰ উদাহৰণ এতিয়া ল'বলৈ হ'লে আমি চাব এইটো হৈ লওঁ এতিয়া এটা চেণ্টেন্স লৈছোঁ she is speaking slowly কি ল'লো আমি she is speaking she টো কি হয় এটা pronoun হয় নাউনৰ ঠাইত she কোনোবা হয়তো ছোৱালী বা মহিলা ছোৱালী হয়
তাৰ ঠাইত আমি সি লিখে এটা pronoun হয় তাৰপিছত is এটো হেল্পিং ভার্ব হয় speak কোৱা এটা অ্যাকশন কিবা কৈ আছে এটো কি হয় ভার্ব হয় আৰু এটো স্লোলি তাই স্পিকিং কথা কৈ আছে লাহে লাহে স্লোলি ভার্বৰ বিষয়ে কলে না ভার্বৰ বিশেষত্বৰ বিষয়ে এই স্লোলি যেটো শব্দয়ে কাৰ কথা কলে ভার্বৰ বিষয়ে কলে ভার্বৰ যে বিশেষত্ব হয় ভার্বেনো কি কৈ আছে কেনে কৈ আছে সেই বিষয়ে এই যেটো নেকি এডভার্ব হয় এডভার্বে কৈছে গতিকে কি কৈছিল ভার্ব বা এডজেক্টিভৰ বিশেষত্বৰ বিষয় বা তাৰ বিষয়ে যদি কয় হেবলা শব্দ হৈছে কি এডভার্ব এটা বুজি পাইছা নে এটা কি কলো সি তো এটা pronoun হয় হয়নে is to have verb helping verb হয় speak বা কথা কোৱা action কিবা কোৱা এটো হৈছে verb আৰু verb পিছতে আহিলে কি adverb slowly মানে she is speaking slowly তাই বা going ইয়াত লিখিব পাৰো আমি going লিখিব পাৰো she is going slowly এনেকৈ যিবিলাক নেকি ভাৰ্বৰ বিষয়ে ক'ব হেবিলাক হৈছে ভাৰ্বৰ বিশেষত্বৰ বিষয়ে কৈছে হেবিলাক হৈছে adverb কি হয় হেবিলাক হৈছে adverb আৰু কি কৈছো আমি আৰু এটা কৈছিলো যে adjectiveৰ বিশেষত্বৰ বিষয়ে কয় adjectiveৰ বিষয়ে এতিয়া এটা উদাহৰণ লৈ লওঁ আমি এটা উদাহৰণ লৈছো she is a good girl suppose কি হয় she is a good girl এই ব্যাকত আমি যদি আগৰ উদাহৰণ পৰা কম পাওঁ এটো she is to কি হয় আকৌ কলো যে কি এটা pronoun হয় is helping verb হয় এটো এটা determiner good to কি হয় কব মানে good to কি হয় এটো girl to কি হয় এটা noun হয় nounৰ আগত কি বহে adjective বহে আৰু কি হয় নাউনৰ যি দুগুণ সৰি ফোনটা আহি গৈছিলে এটা কি কৈছিলো she is a good girl she is a good girl এটা কি কৰে এটো নাউন হয় নাউনৰ বিষয়ে নাউনৰ বিশেষত্ব বা তাৰ গুণ দুগুণৰ বিষয়ে কৈছে কোনে এইটো শব্দ এইটো ওয়ার্ডে তেতিয়া হলে নাউনৰ যদি বিশেষত্ব বা নাউনৰ দুগুণ বুজা শব্দবিলাক কি হয় আসলে adjective আসলে গতিকে এটো কি হল এটা good to কি হয় adjective হয় girl to noun হয় গতিকে good গাজনী ছোৱালীজনীৰ বিষয়ে বা নাউনৰ বিষয়ে দুগুণৰ বিশেষত্ব কৈছে গতিকে কি হল good to কি হৈ গল তোমালোকৰ এটা adjective হল বুজি পাইছা আৰু তো আমি লিখো যদি এনেকৈ লিখো she is a very good girl এটা কি হল চোৱা তোমালোকে এইটো এটা she টো pronoun আহি গল এটো আহিলে verb a determiner very কি আহিলে very এনকে পালো ন very good এটো কি আসলে adjective আসলে adjectiveৰ বিশেষত্বৰ বিষয়ে কৈছে good to ভাল বহুত ভাল very গতিকে এটো কি হয় এটা এটো যে আমি কি কৈছে adverb কোনবিলাক হয় adverb কোনবিলাক আছিল যিবিলাকে নেকি verb আৰু adjectiveৰ বিশেষত্বৰ বিষয়ে ক'ব বা বিশেষত্ব কয় হেবিলাকে হৈছে কি আছিল adverb এটা প্ৰথমতে পালো আমি she is speaking slowly এটো ভাৰ্বৰ বিষয়ে ক'লে slowly ক'লে গতিকে এটো adverb হয় তাৰ যদি আহিলে এটো ভাৰ্বৰ ক্ষেত্ৰত adjectiveৰ বিশেষত্বৰ বিষয়ে কৈছে চোৱা adjective good very আগত আহিলে very good গতিকে এইটো এটা হল এই ভেৰিটো হৈছে কি এটা adverb বুজিব পাইছা নে ইমানখিনলৈকে তোমালোক বুজাত আমি তোমালোক ভাবিছো তোমালোক বুজি পাইছা যদি বুজি পাত কিবা অসুবিধা আছে কমেন্ট কৰিবা আমি যেহেতু কি হয় তোমালোকৰ noun pronoun verb adjective adverb এইবিলাক সকলো বিলাক ভাব ওপৰত আমি ডিটেইলছ খুব সুন্দৰকৈ মানে গোটেই প্ৰত্যেকটো আমি যেহেতু তখন টাইম লাগি যায় এইবিলাক গোটেই এটা বুজিবলৈ গতিকে এইটো ডিটেইলছত আমি adjectiveৰ বিষয়ে বুজিবলৈ বা noun pronounৰ বিষয়ে বুজিবলৈ আমি ডিটেইলছত প্ৰতিটো ভাগৰে আমি ডিটেইলছত এক্সট্ৰাকে ভিডিও দি যাম তাত আমি সুন্দৰকৈ আলোচনা কৰি যাম তোমালোকে যদি বুজি পাত কিবা অসুবিধা পাইছা কমেন্ট কৰিবা আমি নেক্সট ব্লগত হেবিলাকত কেনেকৈ আমি আগবাঢ়িব পাৰি তেতিয়া আমি বুজি পাবলৈ সুবিধা হ'ব ঠিক আছে এটা আমি বুজি পালো noun pronoun verb adjective adverb কি হয় এটা নেক্সট যাম preposition conjunction আৰু interjection the next লিখিছো আমি preposition position pre মানে আগত position মানে কি হয় যিবিলাক শব্দ নেকি noun বা pronoun যিবিলাক শব্দ noun বা pronoun কি হয় noun বা pronounৰ আগত বহি যিবিলাক শব্দ noun বা pronounৰ আগত বহি আন শব্দৰ লগত সম্বন্ধ স্থাপন কৰে কি কৈছো যিবিলাক শব্দ নেকি preposition কৈছে যিবিলাক শব্দ noun আৰু pronounৰ আগত বহি আন বেলেগ noun বা pronoun লগত সম্বন্ধ স্থাপন কৰে হেবিলাকে preposition বুলি কয় আপোনালোকে বুজিবলৈ কি কৈছে গম পাছানে যিবিলাক শব্দই যিবিলাক ওয়াৰ্ডে নেকি noun আৰু pronounৰ আগত বহি
ক'ত বহে নাউনৰ প্ৰনাউনৰ আগত বহি আনবিলাক নাউন বা প্ৰনাউনৰ লগত বা আন শব্দৰ লগত বা আন বাক্যৰ লগত যেতিয়া নেকি সম্বন্ধ স্থাপন কৰে সেইবিলাক কি কোৱা হয় প্ৰিপজিশন বুলি কোৱা হয় যেনে বলো এটা উদাহৰণ হিচাপে on in upon under above below to from এইবিলাক কি হৈছে এইবিলাক হৈছে প্ৰিপজিশনস এইবিলাক আমি প্ৰিপজিশন আমি পাইছা তোমালোক থাকে প্ৰিপজিশন বিলাক কিন্তু কি হৈছে কি হয় এটা প্ৰিপজিশন মানে কোনবিলাক হৈছে যিবিলাক নেকি শব্দই নাউন আৰু প্ৰনাউনৰ আগত বহি কি কৰে আন এটা নাউন বা প্ৰনাউনৰ লগত যেটা সম্পৰ্ক স্থাপন কৰে সম্বন্ধ স্থাপন কৰিছে সম্বন্ধ স্থাপন হেতু হৈছে প্ৰিপজিশন সাপোজ এটা আমি উদাহৰণ I am from Assam মই কৰ পৰা হয় I am from the simple word লৈছো Assam I am from Assam এত কি হলে I to কি হয় এটা মই I to এটা pronoun তাৰ পিছত আহিলে am verb helping verb Assam এটা কি হয় noun হয় নাউনৰ আগত এটো কি বহিছে from বহিছে এটো কি হয় প্ৰিপজিশন হয় এই কি কৈছে এটা নাউনৰ লগত আন এটা নাউনৰ সম্বন্ধ স্থাপন কৰিছে I am from Assam গতিকে এটো হৈছে কি এটা প্ৰিপজিশন হয় আৰু কিবা the book is on the table কিলে on the table এটি আহিলে the book কি বুলি কয় এটোটা আৰু এটো এফালে টেবল কি হল এটা pronoun sorry noun হয় এই নাউনটাৰ মাজত এটা সম্পৰ্ক সম্বন্ধ স্থাপন কৰিছে নাই অনটোৱে গতিকে এটো হৈছে কি এটা প্ৰিপজিশন এটা প্ৰিপজিশনটা বহুত ভাষ্ট সাবজেক্ট হয় ভালকৈ আমি প্ৰিপজিশন বহুত কি ক'ব লাগিব নীতি নিয়ম আছে হেবিলাকৰ বিষয়ে আমি সুন্দৰকৈ যেতিয়া প্ৰিপজিশন ভালকৈ আলোচনা কৰিম তাত আমি সুন্দৰকৈ সকলোবিলাকৰ বিষয়ে আলোচনা কৰিম ঠিক আছে কিন্তু আমি আজি কি হয় তোমালোক কৈছো মই প্ৰথমতে যে কি এই প্ৰতিটো ভাগৰ ন আমি বৈশিষ্ট্যবিলাক কি হয় বা কোনবিলাক কি আমি কেনেকৈ চিনি পাম তাৰ বিষয়ে আজি আমি আলোচনা কৰিছো প্ৰতিটো ভাগৰ বিষয়ে তোমালোক ভিডিও দিয়া থাকিব আৰু তাৰ পিছত আহিলে তোমালোকৰ নেক্সট আহিলে কনজাংশন এটাকে আহিলে তাৰ পিছত নেক্সট আহিলে কনজাংশন তাৰ পিছত কি পালো আমি কনজাংশন এটা কনজাংশন মানে কি হয় কনজাংশন মানে হৈছে এনেকুৱা এটা ওয়াৰ্ড হয় যিবিলাক শব্দই এটা শব্দ বা বাক্যৰ মাজত সংযোগ স্থাপন কৰে মানে এটা শব্দ বা এটা বাক্য আৰু আনটা শব্দ বা আনটা বাক্যৰ লগত যেতিয়া সংযোগ স্থাপন কৰে সংযোগ মানে লগ লগায় হেতুৱে কি বুলি কোৱা হয় কনজাংশন বুলি কোৱা হয় গৈছে এটা কনজাংশন দা জাংশন সাপোজ আমি জাংশন লব জাংশন ক'ত থাকে জাংশন সাপোজ ট্ৰেইনৰ জাংশন ৰেলৰ তাত কি হয় জাংশনবিলাক কোনবিলাক হয় য'ত নেকি ইফালপা ট্ৰেইন আহিব এনেকে য'ত নেকি লক হয় ট্ৰেইনৰ ৰোডবিলাক তাত লক হয় এইটো কি হয় জংশন বুলি কোৱা হয় ঠিক তেনেদৰে এটা কি হৈছে এটা শব্দ এটা ওয়াৰ্ড বা বাক্য আৰু আনটা শব্দ বা বাক্যৰ লগত যেতিয়া সংযোগ কৰে হেবিলাকে হৈছে কনজাংশন এটা সাপোজ আমি ৰাম এণ্ড মধু সাপোজ প্লেইং ক্ৰিকেট ৰাম এণ্ড মধু প্লেইং ক্ৰিকেট একিলো ৰাম আৰু মধুৱে কি কৈছে ক্ৰিকেট খেলি আছে প্লেইং ক্ৰিকেট এটা যে এন এই এনটোৱে দুটা ওয়াৰ্ডৰ মাজত আমাক সংযোগ স্থাপন কৰিলে গতিকে এটো হৈছে কি এটা কনজাংশন আৰু এটা আমি তেনেকৈ ল'ব পাৰো আমি এটা সিম্পল সেন্টেন্স লৈছো সাপোজ আমি টেন্সত আমি মানে কমন আৰু সিম্পল সেন্টেন্সটা I had done my homework before she came suppose কি মই মোৰ হোমৱৰ্ক কৰিলো before he came দুটা এটা বাক্য কি I have done my homework she came দুটা বাক্য খণ্ড এত বিপৰীত দুটা সংযোগ স্থাপন কৰিছে before গম পাইছানে এইটো এটা হৈছে কি কনজাংশন এটা গতিকে and but after before এইবিলাক যিবিলাক নেকি শব্দ আছে যিবিলাকে এটা শব্দ লগত আনটা শব্দ বা এটা বাক্যৰ লগত আনটা বাক্য যেতিয়া সংযোগ স্থাপন কৰে সেইবিলাকে কি হয়
কনজাংশন বুলি কোৱা হয় ঠিক আছে বুজি পাইবা এতিয়া তাৰপিছত নেক্সট আহিলে কি ইন্টাৰজেকশন ইন্টাৰজেকশন মানে কি হয় যিবিলাক ৱৰ্ড হয় ইন্টাৰজেকশন হৈছে যিবিলাক ৱৰ্ড আমাৰ সুখ দুখত আমাৰ যেতিয়া ইমোশন আমাৰ ইমোশন বাহি হৈ যায় মানে যেতিয়া আমি আমাৰ সুখ দুখ অনুভৱ হয় কেতিয়া খুব ফুৰ্তি অনুভৱ হয় এক্সাইটমেন্ট আমি কিছু এক্সন হৈ যায় হঠাৎ আমাৰ মনৰ পৰা যেতিয়া নেকি আমাৰ এক্সপ্ৰেছন বাহি হয় আমাৰ যেতিয়া নেকি মানে উত্তেজিত হওঁ বা কেতিয়াবা খুব ফুৰ্তি লাগে খুব দুখ হওঁ হেনেকুৱা সময়ত যিবিলাক শব্দ আমাৰ আমি ব্যৱহাৰ কৰো আমি ৱৰ্ড ব্যৱহাৰ কৰো হেবিলাক হৈছে কি হয় ইন্টাৰজেকশন হৈ গৈছে ইন্টাৰজেকশন ধৰিলক ইনজেকশন দিলে এটা পইণ্ট পুশ কৰি যিবিলাক আমাৰ এটা কি ইমোশন বাহি হৈ যায় আমাৰ এক্সাইটমেন্ট বাহি হলে আমি ব্যৱহাৰ কৰা শব্দবিলাক হৈছে কি ইন্টাৰজেকশন সাপোজ আমি লব পাৰো হুৰে we won the match কি হল হুৰে we won the match আমি কিবা এখন ম্যাচ খেলি আছিলো আমি হল জিকিলো আম ফুৰ্তি একদম পুৰা খুখত ফুৰ্তিত আমি ওলা হুৰে we have won the match আমি জিকিলো খেলখন আমি জিকিলো তেনেকৈ এইবিলাক আছে আমাৰ এক্সাইটমেন্ট ওলাই হোৱা শব্দ সাপোজ আকৌ আলাস যেনেকে আলাস he is no more তাওদানো alas he is no more hi alas মানে কি hi he is no more তেও আৰু নাই দুখত কোৱা তেনেকে wow আমি লব পাৰো wow what a beautiful scenery wow what a beautiful wow কিমান ধুনিয়া দৃশ্য এনেকুৱা ধৰণৰ যিবিলাক শব্দ কি হয় আমাৰ এক্সাইটমেন্ট মানে আমাৰ সুখ দুখত বা আমাৰ উত্তেজিত কিবা ওলাই হেবিলাক হৈছে হেবিলাক ৱৰ্ড ফ্ৰেম হেবিলাক হকিও ইন্টাৰজেকশন বুলি কোৱা হয় আৰু কিছুমানে কি তোমালোকৰ এতিয়া আমি পাৰ্ট অফ স্পীচ কেটা পালো 8টা পালো কিছুমান ডিটাৰমিনাৰ্স এটা আছে ডিটাৰমিনাৰ্সও কিছুমানে মানে কি হয় পাৰ্ট অফ স্পীচৰ ভিতৰত হৈছে কিছুমানে নকয় আৰু এটা পাৰ্ট অফ স্পীচ মেইনলি 8টাই বুলি কোৱা হয় সো আজি আমি এইটো তোমালোকৰ যি পাৰ্ট অফ স্পীচ আছিলে পাৰ্ট অফ স্পীচৰ যিবিলাক নাউন প্ৰনাউন এইবিলাক যি আছে সিলব ওপৰত আমি থুলমূলকৈ প্ৰতিটো ভাগৰ ওপৰত আমি সুন্দৰকৈ আলোচনা কৰিবলৈ চেষ্টা কৰিলো আৰু তোমালোকে যি আমি যে আলোচনা কৰাৰ পৰা তোমালোকে যে ভাবিছা যে বুজি পাইছো বুলি তোমালোকে যে হেল্পফুল হৈছে বুলি ভাবিছা তেনে ভিডিওটো লাইক কৰিবা যাতে আন বেলেগো চাবলৈ পায় আৰু তোমালোক বন্ধুসকলক শ্বেয়াৰ কৰি দিবা আৰু আমি ভিডিওটো আমি তাৰ যে আলোচনা কৰি তোমালোকে যে বুজি পাত কিবা হৈ আছে যিকোনো তোমালোকৰ কমপ্লেইন আছে কমেন্টত নিশ্চয় কমেন্ট যি মন যায় তেনেকৈ তোমালোকে কমেন্টত কমেন্ট কৰিব পাৰা যাতে আমি আৰু নেক্সট ভিডিও যাতে হেবিলাক আমি কি কৰিব পাৰো ইমপ্ৰুভ কৰিব পাৰো হয়নে আৰু নেক্সট ভিডিও বিলাকত আমি কৈছো তোমালোক গ্ৰামাৰ সেকশনৰ যিবিলাক তোমালোক এই প্ৰতিটো ভাগৰ ওপৰত বা তোমালোক কি কিহৰ ওপৰত তোমালোকে ভিডিও বিচাৰা কমেন্টত কমেন্ট কৰিবা আমি নেক্সট ভিডিও বিলাকত হেবিলাকৰ ওপৰত আলোচনা কৰি যাম থ্যাংক ইউ ফৰ ওয়াচিং